হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ মই আজি বনাবলৈ লৈছোঁ বগৰী। অসমৰ বগৰী শ্বিলঙত আচাৰ বনাইছোঁ। আৰু এইফালে দেখিছেনে মই খুব ধুনীয়াকৈ বগৰীখিনি ধুই লৈছোঁ। ঘৰত থাকোঁতেই কিনিছিলোঁ, বেপাৰী এজন আহিছিলে, 2 কেজি বগৰী কিনিলোঁ। তাৰপিছত ধুই মেলি ল'লোঁ। এইফালে ডলা এখনত ৰ'দত দিছোঁ। ৰ'দত দিব লৈছোঁ, কিন্তু ইয়াৰ ঠাৰিবিলাক ছিঙি দিছোঁ এনেকৈ। গাইজ এতিয়া যিহেতু বগৰী ছিজন, সকলোৱে বনাই থ'বচোন গাইজ। মই আকৌ প্ৰত্যেকবাৰে থওঁ বগৰী আচাৰ বনাই, যিহেতু মোৰ বহুত দিনে যায় বগৰী আচাৰ। ৰ'দত দিলোঁ, তাৰপিছত খুব ধুনীয়াকৈ বগৰীখিনি শুকালে। দেখিছেনে কিমান ধুনীয়াকৈ শুকাই গ'ল। আৰু বগৰীখিনি শুকুৱাই মেলি হ'ল গাইজ। যিহেতু মই আহোঁতে লৈ আহিছিলোঁ আৰু এতিয়া আহি পালেহি শ্বিলঙৰ। আৰু শ্বিলঙত মই এতিয়া আচাৰ বনাইছোঁ। দেখিছেনে অলপ মই ফালি ফালি দিছোঁ বগৰীবিলাক, যিহেতু ফালি দিলে মছলাখিনি খুব ধুনীয়াকৈ শুকাই যাব। আৰু এইফালে কেৰাহীখনতে মই 2 চামুচমান জিৰা আৰু কেইচামুচমান ধনিয়া গুটিখিনি অলপ বেছিকৈ লৈছোঁ। এয়া মই পিচি ল'লোঁ মিক্সিত। তাৰপিছত আহিলোঁ তেল গৰম কৰিবলৈ। তেল বহুত বেছি নাই দিয়া, অকণমান দিছোঁ। 5 ফুৰণ দিছোঁ। 5 ফুৰণতে মই বগৰীখিনি ঢালি দিছোঁ। আৰু এতিয়া মই অলপ লৰাই ল'ম। গাইজ বগৰী আচাৰ কোনে কোনে ভাল পায় বাৰু? মই যে বহুত ভাল পাওঁ। আৰু এইফালে দেখিছেনে নিমখ অকণমান দি, তাৰপিছত জলকীয়া গুড়া যোনটো জাল হয় সেইটো 1 চামুচ দি দিছোঁ। বহুত বেছিও নাই দিয়া, ল'ৰাটোও বেছি বগৰী আচাৰ ভাল পায়, তো সেইকাৰণে কমকৈ জ্বলা দিছোঁ। আৰু এইফালে মছলাখিনি দিয়াৰ পিছতে মই এতিয়া দিছোঁ গুড় 2 কেজি বগৰীত মই আধা কেজি গুড় দিছোঁ। আপোনালোকে যদি পাৰে নহয় অলপ বেছিকৈও গুড় দি ল'ব পাৰিব। মই ইমানখিনি দিলোঁ আৰু গুড়খিনি ধুনীয়াকৈ লৰাই লৈছোঁ। আৰু এতিয়া গলি যাব। দেখিছেনে খুব ধুনীয়াকৈ গুড়খিনি গলি গ'ল। আৰু এতিয়া মই জিৰা আৰু ধনিয়াখিনি পিচি লৈছিলোঁ, সেয়া মই ঢালি দিছোঁ। আৰু লগতে মই অলপ ভিনেগাৰো দি দিছোঁ। ভিনেগাৰ দিছোঁ যিহেতু মোৰ ওচৰত বগৰী আচাৰ বহুত দিনেই যায়। বগৰী আচাৰ বুলিয়ে নহয়, যিকোনো আচাৰ বহুত দিনেই যায়, তো সেইটো কাৰণে মই ভিনেগাৰ অলপ দি লৈছোঁ। যদি আপোনালোকে সোনকালে খাই শেষ কৰিব, ভিনেগাৰ নিদিলেও হ'ব। আৰু দেখিছেনে গাইজ ইমান ধুনীয়া লাগিছে, মই একেবাৰে খাবলৈ মন গৈছে। আৰু এইফালে খুব ধুনীয়াকৈ মছলাখিনি মই লৰাই মেলি হৈ গ'ল। আৰু এইফালে গেছটো বন্ধ কৰিব লৈছোঁ। চাওকচোন গাইজ কিমান ধুনীয়া লাগিছে বগৰী আচাৰখিনি। এইফালে গেছ বন্ধ কৰি দিলোঁ। মোৰ বগৰী আচাৰ ৰেডি। আৰু এইফালে একদম ডাঙৰ 3 কেজি ওজনৰ মানে 3 কেজি সোমাব পৰা এটা বটল লৈ লৈছোঁ। এইটো খুব ধুনীয়াকৈ ধুই মেলি ৰ'দত দি লৈছোঁ, যিহেতু পানী থাকিলে বেয়া হ'ব বগৰী আচাৰ। আৰু মই এতিয়া আচাৰখিনি খুব ধুনীয়াকৈ ভৰাই লৈছোঁ। একদম ঠাণ্ডা হ'লত ভৰাইছোঁ, তথাপিও অকণমান মাজত গৰম হৈ আছিলে। আৰু এইফালে দেখিছানে বগৰী ফুল নহ'লে বাৰু, তথাপিও যিকি নহওক ইমানখিনি 2 কেজি বগৰী আচাৰ মোৰ বহুত দিনে যাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। আৰু এটা নতুন ভিডিঅ' লৈ আকৌ আপোনাৰ ওচৰলৈ আহিম। বাই বাই, ধন্যবাদ।